যোৱাকালি ৰাতি তাৰমানে 8টা বজাত মেঘালয় পাহাৰৰ পৰা হাতী নামি আহি আমাৰ এই ৰৌমাৰী গাঁৱত প্ৰায় 25-30টামান হাতীৰ দলে 5-6 ঘৰ ভাঙি গুচি গ'ল। ধান কিছুমানৰ ভঁৰাল ভাঙি ধান খালে, কিছুমানৰ বস্তাত থকা ধান খাই গুচি গ'ল। তাৰ লগতে সেইটো যোৱাৰ পিছত আকৌ 1.5-2 ঘণ্টাৰ পিছত আকৌ 2টা আহিছে, সেই 2টাও তেনেকাই কৰি গুচি গৈছে। তাৰপিছত আৰু আজি ৰাতিপুৱা 8টা বজাত একটা হাতী নামি আহি গাঁওখনত ইপানৰ পৰা সিপানে ঘূৰি ফুৰি আকৌ পাহাৰত ঘূৰি গৈছে। ঘৰ বহুত ভাঙি দিছে না? একেবাৰে ভাঙি দিছে, হয়, বেয়া একদম পূৰা ভাঙি দিছে। ভাঙি দিছে। কোনখন গাঁও? আমাৰ এই ৰৌমাৰী গাঁৱতে। এতিয়া ক'ত আছে হাতীখিনি? এতিয়া হাতীখিনি এই কইনাকুছি চাৰত গৈছে, এই চাকখিনি পালখিনি। আকৌ এতিয়া কি বুলি কয়, এই অকলে থকাটো আৰু মেঘালয় পাহাৰতে উঠি গৈছে। প্ৰায় হাতী আহি থাকে। বন বিভাগৰ দল আহিছিল খবৰ ল'বলৈ? আহি গৈছে চিমলিতলাৰ পৰা, আৰু এই থানালাটো আহিছে দৰংগিৰিৰ পৰা। তেওঁলোকৰ বোলে এই ৰংজুলি, আমাৰ এই ৰংজুলি থানা লাগে বেলেগত ডিউটি কৰিছে, ফৰেষ্ট অফিচেও বেলেগত ডিউটি কৰিছে, ৰংজুলি থানাতো সিও বেলেগত ডিউটি কৰিছে। তাই সেইটোৰ কাৰণে দৰংগিৰিৰ পৰা আহিছে থানালৈ, চিমলিতলাৰ পৰা আহিছে ফৰেষ্ট অফিচৰ মানুহবিলাকে। তেওঁলোকে চাই গ'ল।